সমাগত বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে প্ৰতিটো দল কিন্তু ইতিমধ্যে সাজু হৈ উঠিছে। আজি মই আহি উপস্থিত হৈছোঁ ধুবুৰীৰ যি ছাগলী বজাৰ আছে সেই ছাগলী বজাৰত, আৰু ছাগলী বজাৰত বিভিন্ন চৰাঞ্চলৰ ধুবুৰীৰ যি বিধানসভা সমষ্টি আছে, বিধানসভা সমষ্টিৰ বিভিন্ন চৰাঞ্চলৰ পৰা লোক আহি ছাগলী ইয়াতে বিক্ৰী কৰে। সেই লোকসকলৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম যে এইবাৰ বিধানসভা নিৰ্বাচনত তেওঁলোকে কেনেধৰণে চৰকাৰ বিচাৰে বা কোন চৰকাৰ, এই বিজেপি চৰকাৰে কেনেধৰণে তেওঁলোকক সুবিধা প্ৰদান কৰিছে বা আঁচনিসমূহ কেনেধৰণে প্ৰদান কৰিছে। সামগ্ৰিক পৰিৱেশ মই দেখুৱাইছোঁ। এয়া হৈছে ধুবুৰীৰ ছাগলী বজাৰ, আৰু এই ছাগলী বজাৰতে কিন্তু বিভিন্ন লোক আহে। মই কিছু কথা জানিবলৈ যত্ন কৰিম। ইয়াতে উপস্থিত থকা যিসকল লোক আছে ছাগলী বিক্ৰী কৰিবলৈ আহিছে। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনিতো ছাগলী লৈ আহিছে বিক্ৰী কৰিবলৈ, কি ক'ব এইবাৰ বিধানসভা যিহেতু নিৰ্বাচন সন্মুখত, কোন চৰকাৰ বিচাৰে আপোনালোকে? আমালোকে বিচাৰি আছোঁ কি যোনটো ৰানিং গভৰ্ণমেণ্ট আছে এই গভৰ্ণমেণ্টটোক আমালোকৰ ইয়াত ডেভেলপ কৰিছে। ৰাস্তা ঘাট এইবিলাক একো নাছিল, এতিয়া সব হৈ গৈছে। ড্ৰেইনৰ কাম হৈছে, ৰাস্তাৰ কাম হৈছে, এই অৰুণোদয় আঁচনি পাইছে, আঁচনি পাইছোঁ, পাই আছোঁ। হ্যাঁ, সন্তুষ্ট, ফুলফিল সন্তুষ্ট আছে। কি দিছে আপোনালোকে? সব দি আছে। ৰেচন কাৰ্ডৰ চাউল, দাইল, তেল, যিবিলাকৰ চৰকাৰৰ আঁচনি আছে আমালোকে পাই আছোঁ। ঠিক আছে, মানে আমালোকৰ এতিয়া কোনো নাই। এই গভৰ্ণমেণ্ট আহিলে একো নাই আৰু কি, ভাল হয়, সন্তুষ্ট আছে। ধন্যবাদ জনাইছোঁ। হয়, নিশ্চয়কৈ আৰু লোকসকল আছে, আৰু কিছু কথা জানিবলৈ মই ইয়াতে এই লোকসকলক কথা পাতিম। এই লোকসকল আছে যিহেতু ইয়াতে ছাগলী বিক্ৰী কৰিবলৈ আহিছে, বিভিন্ন চৰাঞ্চলৰ লোক বা আশে পাশে থকা লোকসকল আছে। দাদা, আপোনাৰ ওচৰলৈ কি ক'ব? এই চৰকাৰখন কেনেকুৱা? ভাল আছে। কি আপোনালোকে যি স্কিম দিছে বা আঁচনি পাইছে সেইবিলাক পাইছে না? সব ভাল পাইছোঁ, সবে পাইছোঁ। আমার এই বিজেপি থাকাতে সব কোনো অসুবিধা নাই। আমাদের ভাল, আমাদের মুসলিম মানুষের কারণে বহুত কিছু করেছে। এটু হিন্দু মুসলিম কোনো কথা নাই। মুসলিমকে যেটু দিছে হিন্দুকে এটু দিছে। খালি সরকার এই সরকারখনকে বিচার আমার কারণে ভাল। এই সরকারে বিচার আমার সামনে মোক এই মামা লাগে, এই হেমন্ত মামা মোক লাগে। এইটো মোৰ ভাল লাগে। এই মামাটো আগত থেকে আছে, এটার কাম দাম সব আমার ভাল লাগে। কি পাইছে? অনেকজন পাইছে, চাল পাইছি, তেল পাইছি, গোবর পাইছি, আর টাকা পাইছো, অনুরাধের টাকা পাইছো। সন্তুষ্ট আপনার? হ্যাঁ, সন্তুষ্ট আছি। মোর হেমন্ত মামা লাগিব এইবাৰ। এইবাৰ মই হেমন্ত মামাকে মই দিম। ধন্যবাদ জনাইছোঁ আপোনাক। আৰু লোক আছে গাঁৱৰ লোক। দাদা, কি ক'ব এই চৰকাৰখনৰ পৰা আপোনালোকে কি পাইছে? কিবা পাইছে না? অৰুণোদয় পাইছে নে? ঘৰ পাইছে নে? নাম পাই নেকি? আপুনি একো পোৱা নাই? নাম পাই নেকি? আগন্তুক বছৰত যিটো 26ত বিধানসভা নিৰ্বাচন হ'ব, এই চৰকাৰখন বিচাৰে না পৰিৱৰ্তন বিচাৰে? আহোন আমি যে পাই নাকি, ও তো বেলেগে পাইছে, আমি পাই নাকি। আমার 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 ব্যাখ্যাতে আমি পরিবর্তন চাই। পরিবর্তন চাই। কোন সরকার আহিলে ভালো হবে? আমার কংগ্রেস হলে ভালো হয়। কংগ্রেস হলে ভালো হয়। ধন্যবাদ জানাইছো। কি কব দাদা, নতুন সরকার লাগে নাকি? কংগ্রেস সংসার লাগে। কংগ্রেস লাগে? কংগ্রেস। কি হয়, একো আপনি সুবিধা পোৱা নাই নাকি? নাইলেও আমার কংগ্রেসে ভালো। ও থাকলে আমার কোনো জ্বালা নাই। এই সরকারের পৰা কোনো সুবিধা আঁচনি পোৱা নাই আপনি? স্কিম পোৱা নাই? পাইনি এটা। একোই পোৱা নাই? ঘৰো পোৱা নাই আপনি? না। ধন্যবাদ জানাইছো। আৰু আছে লোক ইয়াতে। দাদা, কি কব? কিবা পাইছে না? কিবা পাইছে না? এই চৰকাৰখনৰ পৰা কিবা পাইছে নে? একো পোৱা নাই? পাইছো। আৰু লোক আছে ইয়াতে উপস্থিত। এই বজাৰখনত বিভিন্ন লোক চৰাঞ্চলৰ পৰা আহে বা ইয়াতে বজাৰত যি ছাগলীসমূহ আছে লৈ আহে। দাদা, কি ক'ব? যিহেতু এই চৰকাৰখনে বিভিন্ন আঁচনি দিছে, আপোনালোকে পাইছে না? আঁচনি পাইছে না নাই? অৰুণোদয় পাইছে? আৰু লোক আছে ইয়াতে মই কিছু কথা সুধো। দাদা, এই যিখন চৰকাৰ আছে, এই চৰকাৰৰ পৰা যিখিনি আঁচনি দিছে আপোনালোকে পাইছে নে? পাইছে আপোনালোকে? চৰকাৰ কেনেকুৱা? এই চৰকাৰখন ভালে আছে। এই আগন্তুক বিধানসভা নিৰ্বাচনত এই চৰকাৰখন থাকিব নে নতুনত্ব বিচাৰে? থাকিব, এই সরকারে থাকিব। এই চৰকাৰক বিচাৰে আপুনি? সন্তুষ্ট আপোনালোক? সন্তুষ্ট, সব বস্তু পাইছে? সব বস্তু পাইছে। হয়, ধন্যবাদ জনাইছোঁ। আৰু লোক আছে, কিছু কথা জানিবলৈ যত্ন কৰিম। গাঁও অঞ্চলৰ লোক আছে ইয়াতে, চৰাঞ্চলৰ লোক আছে ইয়াতে, বিভিন্ন লোক আছে। সেই লোকসকল কিন্তু ছাগলী লৈ আহিছে। দাদা, আপুনি ছাগলী লৈ অহা দেখা গৈছে। এই চৰকাৰখনৰ পৰা আপুনি কিবা স্কিম পাইছে নে? আঁচনি পাইছে নে? অৰুণোদয় পাইছে নে? না। ঘৰ পাইছে? না। এই আগন্তুক যিহেতু বিধানসভা নিৰ্বাচন, নতুন চৰকাৰ বিচাৰে নে এই চৰকাৰখন থাকিব? এই সরকারে লাগে। এই সরকারে দিল। এই চৰকাৰে লাগে, যিহেতু আপুনি একো পোৱা নাই বুলি কৈছে।
আপুনি সন্তুষ্ট নে? হয়, ধন্যবাদ জনাইছোঁ। নিশ্চয়কৈ ক'ব লাগিব ইয়াতে বিভিন্ন লোক আছে, সেই লোকসকলৰ পৰা আমি ভাষ্য গ্ৰহণ কৰিলোঁ। বিভিন্নজনে বিভিন্ন মতামত দাঙি ধৰিছে। যিসকলে পাইছে তেওঁলোকে এই চৰকাৰখনকে বিচাৰিছে, যিসকলে পোৱা নাই বা বঞ্চিত হৈ আছে তেওঁলোকে কিন্তু ক্ষোভ প্ৰকাশ কৰিছে যে নতুন চৰকাৰ আমাক লাগে, যিহেতু এই চৰকাৰখনে কোনো তেওঁলোকক সুবিধা প্ৰদান কৰা নাই, যাৰ বাবে কিছু চৰাঞ্চলৰ লোক কিন্তু এই চৰকাৰখনক বিচৰা নাই। অহা 26ৰ নিৰ্বাচনত যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়, সেই নিৰ্বাচনত কিন্তু কংগ্ৰেছক তেওঁলোকে সমৰ্থন জনাব বুলি ইতিমধ্যে আশা মন্তব্য প্ৰকাশ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।